আজি কমলপুৰৰ বেজেৰা মণ্ডলত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ বিধায়ক দিগন্ত কলিতা মুখ্যমন্ত্ৰীৰ OSD হেমন্ত চৌধুৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে 2 শতাধিক যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ আজি এনেধৰণে যোগদান কৰে যুৱ ভোটাৰসকলে শেহতীয়াকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিজেপিত যোগদান কৰিছিল সমাগত নিৰ্বাচনৰ কমলপুৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কংকন নাথে আজি কংকন নাথৰ নেতৃত্বত এইসকল যুৱ ভোটাৰে বিজেপিত যোগদান কৰে যোগদান কৰিলে কংকন নাথৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ তেখেত যোৱাবাৰ প্ৰাৰ্থী হিচাপে তেখেতে ভাবিছিল আমাৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মৰম আৰু সন্মান দেখুৱাই আজি বেজেৰা এই কাৰ্যালয়ত আমি যোগদান কৰিলোঁ মোৰ লগত মণ্ডল সভাপতি ডাঙৰীয়া নয়ন বৰা চিফ মিনিষ্টাৰৰ OSD হেমন্ত চৌধুৰী ডাঙৰীয়া জিলা পৰিষদৰ সদস্যদ্বয় আৰু আমাৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী ভাস্বতী প্ৰমুখ্যে কাৰ্যকৰ্তা আছিল আমাৰ লগত আছে বিস্তাৰক প্ৰবাসী বিস্তাৰক যাদৱ ডাঙৰীয়া আমি আশা কৰিছোঁ এই যোগদানে আমাক অধিক শক্তিশালী ৰূপত কমলপুৰ সমষ্টি আগুৱাই লৈ যাব আৰু মোৰ বিশ্বাস আছে আমাৰ বিশ্বাস আছে যে বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি থকা মৰম শ্ৰদ্ধা দিলীপ শইকীয়াৰ সাংগঠনিক বলিষ্ঠ পদক্ষেপ সমুদায় ভাৰতীয় জনতা পাৰ্টিৰ ফালে আকৰ্ষিত হৈ অসমৰ বিভিন্ন প্ৰান্তত আৰু পৰ্যায়ক্ৰমে সমষ্টিয়ে সমষ্টিয়ে যোগদান কাৰ্যসূচীৰ এক উদাহৰণ হিচাপে আজি আমি ইয়াত প্ৰায় 200 কাৰ্যকৰ্তাৰ দ্বাৰা যোগদান কৰালোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ যুৱ প্ৰজন্ম ওলাই আহিছে আৰু আপুনি মন কৰিব এই যুৱ প্ৰজন্ম ওলাই অহাৰ মূল কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কামবিলাক তেখেতৰ পদ্ধতিবিলাক আৰু অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক সংযোজন কৰিব পৰা প্ৰধানমন্ত্ৰীকো ভাল পাই বহুতে ওলাই আহিছে এটা ভাল পৰিৱেশ সেইটোৱে কৈছোঁ যোৱাবাৰ আমাৰ কেণ্ডিডেট হ'ম বুলি আহিছিল কিন্তু আমাৰ প্ৰতি ভাল পোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ভাল পায় তেখেতে ইতিমধ্যে যোগদান আগতেই কৰিছে ৰাজ্যিক কাৰ্যালয়ত আৰু তেখেতৰ নেতৃত্বত আজি প্ৰায় 200 কাৰ্যকৰ্তাই যোগদান কৰিলে য'ত যুৱ প্ৰজন্ম অধিক চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক